তো গাইজ আজি আমি বনাবলৈ লৈছোঁ মণিপুৰী ট্ৰেডিশ্যনেল মানে ইৰম্বা আৰু এইটো মানে পাৰফেক্ট নহ'বও পাৰে কাৰণ ইমান নাজানো বাট শিকি থৈছোঁ এতিয়া আমি আহিছোঁ পদিনা লেলো পদিনা এটা কি মচুলিয়ে নহয় ন পানী টেঙা পানী টেঙা নল টেঙা নে কিবা আৰু গোটেই এখন হাবি হৈ আছে জংঘল ইয়াত মই ছিঙিলোঁ এই পদিনা দেখিছে আৰু দেখাই আছোঁ বলক 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 আহক 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 আৰু এতিয়া আৱিষ্কাৰ খাব পানী চব ইয়াত আছে আলু পিঁয়াজ মানে পদিনা বিলাহী আৰু এয়া হ'ল শুকান মাছ চাওঁ চাওঁ যিটো কয় ঙাৰি কি বুলি কয় ঙেঙা ঙাৰি আৰু এইটো হ'ল ৰংচাক বুলি কয় মানে এইটো তিয়াই থৈছোঁ তেতিয়া অলপ ফুলি যায় যেনেকৈ অলপমান নিশাই দেখুৱাওঁ কেনেকুৱা টাইপটো খোৱাত অলপমান পিছত দেখাম ভালকৈ এইটো এই বাকলিটো এখুৱাই দিয়াৰ পিছত ইয়াৰ ভিতৰত মালটো থাকিব ঠিক আছে দেখা আছোঁ পানী দিছা ন প্ৰথমতে আমি চিধা পানী দিলোঁ আৰু এতিয়া এইটো আলু নহ'লে দিবা চাই থাকা মই বনাবলৈতো দিয়া বইল হ'বলৈ দিয়ক তাৰপিছত দেখাই আছোঁ নিমখটো দিয়া নাই গ'ল এইটো ভোট জলকীয়া এইটো আমি জ্বলা খাব লাগিব মানে জ্বলা বনাব লাগিব গতিকে এইটো ভোট জলকীয়া দিয়া হ'ব আধাটো এইফালে পানীটো তুলিলেই এটা মিয়ামেন তেতিয়ালৈকে মই এইটো গুচাই আহোঁ গুড়িটো কি বগা নেকি সেউজীয়া আছে এইটো বহুত পিছল হয় কিন্তু হা পিছলি যায় সৰহকৈ গুচাবলৈ অলপ দিগদাৰ মানে চালটো চিলিবলৈ ন মই কিন্তু খাই নাই পোৱা আজিলৈকে আৰু কাৰণ আজি হ'ল মহৰম গতিকে মোৰ ডিউটি অফ আৰু অলপ সময় পাইছোঁ গতিকে এটা স্পেচিয়েল ৰেচিপি মই যিটো ভাবিছিলোঁ যে মইনা খুৱাই চাওঁ অলপ কেনেকুৱা পায় আগতে গুচাই দেখাবা হা ভালকৈ বহুত পিছল ন বহুত পিছল পিছলৈ বহুত প্ৰব্লেম হয় কঁঠালগুটি টাইপ ন কঁঠালগুটিটো যেনেকৈ পিছল হা फिर कैसे हाँ এইটো ভোট জলকীয়া আৰু আপোনালোকক মানে এটা কথা জনাই দিওঁ দেই যিমানখিনি বস্তু আছে মানে ইয়াত আছে যিটো ঙাৰি বুলি কয় সেইটো মণিপুৰৰ পৰাই মগোৱা মানে আমাৰ শেষ হৈছে বাৰু মানে মগাইছিলোঁ আৰু এইটো কয় য়ংচাক এইটো মণিপুৰৰ পৰা মগোৱা আৰু এইখিনি শুকান ভোট জলকীয়া দিছে এইটো মানে মণিপুৰৰ পৰাই মগোৱা হয় গোটেইখিনি বস্তু মণিপুৰৰ পৰা মগোৱা আৰু এতিয়া ইয়াত ভোট জলকীয়াও দি দিলোঁ সেইটো ভোট জলকীয়া দেখিয়ে থাকে আমাৰ প্ৰত্যেক ৰেচিপিটো ন দুয়ে আমি আৰু 1-2 মিনিটৰ পিছত ইয়াত দি দিম মানে এইটো ঙাৰি দি দিম আৰু বাকীখিনি কেঁচাকৈ কাটিব লাগিব
কি দিবা এতিয়া ভিজিছে আনি ভালকে দুজন দিবা ইমানখিনি নালাগে দি দিলোঁ এটা ঙাৰি আৰু বাছ সেইটো বইল হোৱাৰ পিছত আৰু মানে এইটো আপোনালোকে ঙাৰিটো যে এনেকুৱা হেৰিয়ত পুৰিও দিব পাৰে হা পুৰিলেও মানে তাৰ স্মেলটো ধুনীয়া আহে মোৰ একো এলাহ লাগিছে মানে এতিয়া গতিকে পুৰি দিয়া নাই পুৰা জলকীয়া দিয়াৰ কাৰণে চব ৰঙা হৈ গৈছে নে বিলাহী দিয়াৰ কাৰণে ৰঙা হৈ যাব জলকীয়া বিলাহী দিয়া কাৰণে মই কাটিব বিচাৰোঁ আমাৰ নিচিনা কিন্তু কাটিব নোৱাৰোঁ মোৰ নখহে ভাগে কাটিলে মানে এনেকৈ অলমষ্ট হৈ গৈছে আৰু চাৰিটা 8টা 9টা 10টা 11টামান দিছে হা এয়া গুটি সেইটো নিজৰ কথা আপোনালোকে যেনেকৈ দিব পাৰে বেছিকৈও দিব পাৰে আৰু এতিয়া পদিনাটো কাটি দিম ইয়াত বাকলটো উঠাই দিব লাগিব ন খাবলৈ আৰু এই আমাৰ হৈ গ'ল ইয়াত উলিয়াই দিব লাগিব ন মই তাই ষ্টাইল কৰিম বুলি লিপষ্টিক কাজল লৈ থৈছোঁ মানে ধুনীয়া আছে এতিয়া পিটিকা বনাই দিম আমি পিঁয়াজ আকৌ এড কৰিছা নেকি পিঁয়াজ দি দিছোঁ আৰু আমাৰ এফালে দৰ্শক যাওঁ মামিকা দেখাকে যাওঁ এইবিলাক হৈছে পদুনা এনেকৈ দিবা নি খাই চাবা আৰু ইয়াত দিম এতিয়া তুমি পদুনা নিমখ অকণ দিয়া ন নিমখ দিছোঁ জোখত হৈছে দেখিবলৈতো ভালেই লাগিছে এইটো তুমি ৰাতিটো তিয়াই থৈছিলা নেকি গুটিকেইটা কালি ৰাতিয়ে তিয়াই থৈছোঁ এদিন এটলিষ্ট 1-2 দিন তিয়াই থ'ব লাগে আৰু এতিয়া আমাৰ বনি ৰেডি হৈ গ'ল এইটো কি বুলি কয় গুটিটো এইটো কয় য়ংচাক শাক মানে হয় আৰু এইটো ডাঙৰ গছ হয় গছত মানে হেৰি লাগে বীজ লাগে আৰু গছ সেইটোৱে য়ংচাক বুলি কয় এইটো আমাৰ বনি গ'ল ইৰম্বা আৰু ইমান পাৰফেক্ট হোৱা নাই বাট চেষ্টা কৰিছোঁ আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে বনাই পানি কিন্তু যিটো মণিপুৰী হয় মানে মণিপুৰী যিটো মেইতে কয় না তেহেঁতি বহুত ধুনীয়াকৈ বনায় মানে এইটো কাৰণ তেহেঁতৰ ট্ৰেডিশ্যন হয় না মই আৰু তেহেঁতৰ পৰাই অলপ শিকি মেলি বনাইছোঁ আৰু চেষ্টা কৰিছোঁ এল'ভেৰা গছ আৰু এইফালে তুলসী কালি এইফালে মানুহজনে কালি ন একচুৱেলি পৰহি আনিলে আৰু এইফালে আমি টাবত ৰুব লাগিব ধুনীয়াকৈ এইখিনি
এজোপা এল'ভেৰা আৰু এজোপা তুলসী এনেকৈ মানে মই পানী দি দি থৈ দিছোঁ এইটোত নহ'লে মৰি যাব যে আৰু ইয়াতো পানী দি আছোঁ বাৰু এতিয়া অলপমান ৰ'দত দি দিছোঁ इसको यहाँ नहीं नीचे ची ये गंदा है देखो इसको ऐसे नीचे लिपस्टिक लेना है ओ ओ ओ ओ हो गया হৈ যাব এতিয়া আমি ৰিফাইন দিছোঁ এতিয়া আমি এইটো বনাম কি বনাম এইটো কি বুলি কয় নাজানো খালি বিয়াত খুব খাওঁ আমি হা বিয়াত নাজানো কাপিনে কি দিয়ে আমি বিয়াত খাওঁ তাকে বনাম এতিয়া পাপৰটো প্ৰথমে দি দিওঁ নেকি হৈ যাব হৈ যাব এফালে গৰম কেৰাহীত আমি দি দিম মিঠাই এফালে মুংফলি দি দিওঁ দি দিয়া একো নহয় আৰামছে এইখিনি হ'লে বেছি টাইম ভাজিব নালাগে নমাই দিয়ে হ'লে হৈছে নৰসিংহ পাত ইয়াত দুডালমান কালি মই বনাইছিলোঁ এতিয়া আকৌ বনাই খাম স্মেলটো কি চালিয়া গোন্ধ পাওঁ মানে মই মটন ভাজি হৈ গ'ল এইখিনি খুৱাই দিয়া উল্টাকে নাম লাগে হৈ যাব তেনেকৈ হৈ যাব লাই দিয়া মানুহ নুকুৰা হৈ যাব খেদা পাতি এতিয়া আমাৰ হৈ গ'ল নৰসিংহটো তেলত আপোনালোকে মিঠাতেলো দিব পাৰে আমি খালি ৰিফাইন তেল দি দিলোঁ আৰু মিঠাতেলটো বনাব কালিছো মই মিঠাতেলটো বনাইছিলোঁ হৈ গ'ল এইখিনি নমাই দিয়া হৈ গ'ল সোনকালে মানে ককৰি হৈ যাব এইটো পাপৰ দিম পাপৰ আমাৰ এখনেই হৈ যাব দুজনলৈ এফালে আমাৰ পাপৰ এফালে অলপ ঠাণ্ডা হ'ব লৈছোঁ তেতিয়া ভাঙিম আৰু এতিয়া আমি দাইল বনাম आपको पापड़ खाना है रुको छुटकी गुड़ी আজি মানে ডিউটি অফ বুলি মহৰম বুলি সব মানে মোকে কৰিব দিছে আৰু কিন্তু দাইল চাইল বনাই ইমান এক্সপিৰিয়েঞ্চ নাই মোৰ কিন্তু কি কৰিবা আৰু বনাবলগীয়া হয় গৰমত অৱস্থা বেয়া মোৰ একো নহয় দিয়া এদিন কৰিলে মানে এদিনহে হৈছোঁ যা तगड़ा चीज बना रहा हूँ ना गाइस এইবোৰ চব ৰুমৰ মানে অৱস্থা নাই কৰি থৈ গুচি গৈছে আৰু বোলা গোটেই অৱস্থা নাই হেল্ল' পাপৰ নাই দিয়া क्यों खा लो दीदी ने खाया है नहीं खाना है ठीक है আমাৰ দাইল বইল কৰি থোৱা আছিলে তেনেকৈ দিম এতিয়া মিক্স কৰি দিয়া গলাই দিয়া বিয়াখন লাগিছে না বিয়াখন একদম প্ৰায় দিয়ে আৰু এনেকৈ
Let's try. Perfect. এই পাপৰ হেৰিটো পাপৰ আৰু বাদামটো এনেকুৱা চেপি আগত বনোৱা নিচিনা হৈছে নে একদম পুৰা চাটটো বেছি ভাল হৈছে সঁচাই কৈছো আৰু এই তুমি বনোৱা এইটো পাপৰটো ভাল ন অঁ এইটো তুমি বনোৱাটো এইটো মোৰ নাম্বাৰ 1 লাগে বহুত ভাল লাগে মানে বহুত খাওঁ ইয়াত অলপমান দেখাই দিয়া নাহিবি এইটো গুটি খাওঁ টেষ্টি মজা ময়ো খাওঁ ন তেতিয়া বাবাই দি দিয়া এতিয়া তো গাইজ আমি ইয়াতে ভিডিঅ'টো সামৰিছোঁ আজি ছুটি মৰমৰ দিনা মানে কাঁহৰ পাৰ্টি দিছোঁ মাছ মাংস বাই বাই আজলি মোক এই অকলে আম খাইছা খোৱা তুমি খোৱা কোৱাচোন খোৱা তুমি খোৱা মিঠা নে টেঙা কোৱা বৰ মিঠা নে দিয়া অসমত আমৰ কেজি কিমান জনাবচোন ইয়াত 50 টকা 100 টকাত হেৰি 1.5 কেজি নহয় 2 কেজি অঁ 2 কেজি কেজিকে 50 টকা বাই বাই